ইয়াত যোনে জিলা পঞ্চায়ত উঠিছে মই এটাই ৰিকুৱেষ্ট কৰিম গাঁৱত গলে বহি এখন লৈ যাব দুখীয়া মানুহে ক'ব মই অৰুণোদয় পোৱা নাই না লিখি আনিব পুতুং কৰি তেওঁক অৰুণোদয় দি দিম হ'ব কোনো চিন্তা নাই সকলোৱে অৰুণোদয় আঁচনি আমি দুখীয়া কোনো মানুহক বাদ নিদিওঁ ইয়াৰ পিছত আমি আগবাঢ়ি গলো কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ড মানে বাংলাদেশীয়ে ৰেচন কাৰ্ড লৈছিল যাতে পুলিচক দেখুৱাব পাৰে ভাৰতীয় নাগৰিক বুলি আমি ৰেচন কাৰ্ডৰ চিন মুকাম বদলাই দিলো ৰেচন কাৰ্ড মানে কি নাম ভৰ্তি হয় প্ৰিন্সিপালে কি কয় যে ইনকাম সাৰ্টিফিকেট লৈ আহ ইনকাম সাৰ্টিফিকেট লব ক'ত যাব লাগে গাঁওবুঢ়াৰ ঘৰত মৌজাদাৰৰ ঘৰত গাঁওবুঢ়াবিলাক ভালেই কিন্তু দুই এজনে 200-300 টকা আকৌ তাৰ মাজতে লৈ লয় মৌজাদাৰেও লৈ লয় এইবাৰ মই নতুন নিয়ম কৰিছো কলেজত এডমিশনৰ কাৰণে মাত্ৰ ৰেচন কাৰ্ডখন দেখাই দিয়ক কাৰো সাৰ্টিফিকেট লব নালাগে কাৰো সাৰ্টিফিকেট লব নালাগে তাতো মই পইচা বচাই দিলো 3 নম্বৰ আমি কি কৰিব খুজিছো